আজি বজাৰৰ পৰা পাচলি আনিবলৈ পাহৰিলোঁ, সেইকাৰণে বনাবলৈ একো নাছিলে। মায়ে ক'লে কি বনাবি? মই বোলো দোকানৰ পৰা ডিম দুটাকে আনা, তাকে খাওঁ। এয়া ডিম বনাবৰ কাৰণে হালধি আৰু অকণমান কাশ্মীৰী দি দিলোঁ, আৰু ডিমকেইটাটো অকণমান ৰঙাচুৱা কৰিব লাগিব, সেইকাৰণে এইকেইটা ভাজি লওঁ। অকণমান ৰঙা হ'লেই হ'ব। উঠাই দিয়ক হৈ গ'ল। জুইটো কমাই লওক। এতিয়া ইয়াতে সেই আদা নহৰু পিঁয়াজ জলকীয়া কি ক'ত আছে দি দিয়ক। ইয়াত দি দিওঁ। মায়ে মোতকৈ ভালকৈহে বনায়, কিন্তু মই আজি বনোৱা পদ্ধতিটো অলপ বেলেগ কৰিম বুলি ভাবিছিলোঁ। পিছে সঁজুলি নাইকিয়া যিমানখিনি ভাবিছিলোঁ। লাষ্টতে মচুৰ দালিৰ লগত এনেকৈ আলু দিয়া ডিম দিয়া নিচিনা কিবা দালি এখনৰ নিচিনাই হ'বগৈ মই যি দেখিছোঁ। আৰু মায়ে পিছে অলপ বেলেগকৈ বনায়, ময়ো আজি অলপ বেলেগকৈ বনালোঁ। তাকে চাওঁচোন কি হয়গৈ লাষ্টত গৈ, খাবলৈ ভাল হয়নে বেয়া হয়। খাবলৈ মন নাযায় আৰু চব মেনুৱা দিয়া। চব্জিৰ কাৰণে কুন্দুলি আছে, আৰু যিখিনি আমি মচুৰ দালি ফ্ৰাই কৰি আছিলোঁ তাতে গৰম পানী অকণমান দিম। গৰম পানী অকণমান দি পেলাই কুকাৰত দি দিম অকণমান সিজিবৰ কাৰণে দালিখিনি। এইফালে 2টা চিটি দি দিম। মই আকৌ বনাই থাকোঁতে ভোকো লাগিলে, কিনো খাওঁ ভাবি কণ্টেইনাৰটো চালোঁ, পিছে বিস্কুট কিবা নে আছে নেকি চাওঁ, পিছে দেখিলোঁ কিবা পপ এটাহে সোমাই আছে। তাকে সেইটোকে খাই পেটৰ পুৰণিটো মাৰিলোঁ অকণমান সময়ৰ কাৰণে। ভাত খাব হ'ব যেতিয়া এইটোৱে সন্তুষ্ট হওঁ। এডাল কি বুলি কয়, ঘুটনি ন? বহুত পুৰণা ঘুটনি এডাল। আজিকালি বাঁহৰ ইমান দিন নাযায়। এডাল ঘুটনি চবৰে ঘৰতে থাকে। কুন্দুলি হৈ গ'ল। ইয়াতে অকণমান হেৰি কৰি তেল তাত দিয়ে থোৱা আছে, তেল দিব নালাগে। এই দালিখিনি ইয়াত বাকি দিয়ক। গেছটো কমি আছে, তেল দি থোৱা আছে, এক্সট্ৰা তেল দিব নালাগে, সেইখিনি ইয়াত দি দিয়ক। চিনে চব ইয়াত দি দিয়ক আৰু একদম চিম্পুল একদম ডিমৰ কাৰীৰ লগত ভাত। পাচলিবোৰ ইমান দাম হৈছে, বহুত দাম পাচলি। 60 টকা তলত একোৱেই নাই। মানুহ খাবলৈকে দিগদাৰ আহিব, সাধাৰণ মানুহৰ, আমাৰ নিচিনা মানুহৰ। বাইক বান্দৰ বাইকো কৰিবই নেকি? কলডিল পাই পালি পুৰা কল অকে হেৰি চেনিয়া কলৰ কলডিল ঠাণ্ডা পৰিছে।